পিনে চিন্তা এখন মাননীয় বিধায়ক মহোদয় এখন ফুলাম গামোচা এখন চেলেং আৰু সোণালী জয়ন্তীৰ এটি স্মাৰকেৰে সন্মানিত চন্দ্ৰ বাহৈ যোগেন চন্দ্ৰ শৰ্মা সুশীল ভূঞা হৰিদেৱ মহন্ত ভোলা শৰ্মা সৰুকণ নাথ আমি সকলো নিজৰ নিজৰ পতাকাসমূহ উত্তোলনৰ বাবে অনুৰোধ জনাইছোঁ। মানুহৰ ঘৰতে গোটেই ৰৈ ৰৈ বিনালে জুবিনৰ মানুহৰ নিজৰ ঘৰতে ৰুমৰ চিটি এখন ঘাটঘৰ ইমান বাৰ আহে নিজে ৰান্ধি বাঢ়ি খাই দিয়ে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মন্ত্ৰী প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰিছে আমাৰ সকলোৰে মৰমৰ শিল্পী বিশ্বনাথৰ গৌৰৱ মানৱ ভাগৱতী ডাঙৰীয়াই। সন্মানীয় উপপৌৰপতি দীপক শইকীয়া ডাঙৰীয়া আৰু সন্মানীয় কাৰ্যবাহী বিষয়া প্ৰৱেশ মিলি ডাঙৰীয়াই শ্ৰীনিয়াম দাস ডাঙৰীয়াৰ আবক্ষ মূৰ্তি বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণেৰে এই কাৰ্যসূচী মুকলি কৰিব। কাৰ মোবাইল মোক দি দিলে নাহো আৰু কমাই দিছে ইতিমধ্যে সন্মানীয় প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়া আমি বহুদিনৰ পৰা যোৱা প্ৰায় 3 বছৰৰ প্ৰচেষ্টাৰ অন্তত আমি 2025 চনৰ আজি 29 তাৰিখে আমি সোণালী জয়ন্তী উৎসৱ আমি দুদিনীয়াকৈ আৰম্ভ কৰিছোঁ। প্ৰথম কাৰ্যসূচী আমাৰ আপোনালোকে গম পাইছে যে 1970 চনত স্থাপন হোৱা হিচাপে আমাৰ পৌৰসভা ইতিমধ্যে 55 বছৰ অতিক্ৰম কৰিছে। প্ৰথমে নগৰ সমিতি আছিলে, 2011 চনৰ পৰা পৌৰসভা হৈছে। গতিকে আমি 55জন বিশিষ্ট ব্যক্তিক আজি নিমন্ত্ৰণ জনাই আনি এই প্ৰথম কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু আমি অতিশয় আনন্দিত হৈছোঁ যে বিশ্বনাথ চাৰিআলি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলে আজি পতাকা উত্তোলন কৰিছে। আমাৰ বিধায়ক মহোদয়েও পতাকা উত্তোলন কৰিছে। গতিকে আমি অতিশয় উৎসাহিত হৈছোঁ যে ইমান ঠাণ্ডা বতৰকো নেওচি সকলো বৰ্ষীয়ান ব্যক্তি, যথেষ্ট ছিনিয়ৰ ব্যক্তি, আমাৰ জ্যেষ্ঠ ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি প্ৰথম কাৰ্যসূচী হিচাপে আমি এই কাৰ্যসূচী অতিশয় সফল হোৱা বুলি আমি ভাবিছোঁ আৰু ইয়াৰ পিছতে আমাৰ দিনজোৰা কাৰ্যসূচী আছে। আমি আশা কৰিছোঁ ৰাইজে এই প্ৰথম কাৰ্যসূচীৰ নিচিনাকৈ সকলো কাৰ্যসূচীতে আমাৰ সৈতে সহযোগিতা আগবঢ়াব। ধন্যবাদ। ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ চাৰিআলি এই নগৰৰ আজি আৰু কাইলৈ দুদিনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ বিশ্বনাথবাসী ৰাইজ আগবাঢ়ি আহিছে। আজি পুৱা 9 বজাতে প্ৰথম কাৰ্যসূচী। এই কাৰ্যসূচী হ'ল 55খন পতাকা উত্তোলন আৰু বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যক্তিসকলৰ জৰিয়তে এই পতাকা উত্তোলন কাৰ্যসূচী সম্পাদন কৰা হ'ল।
অহাকালিলৈ মুকলি সভা অনুষ্ঠিত হ'ব। অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ উপস্থিত থাকিব আৰু ৰাতিলৈ সন্ধিয়ালৈ আমাৰ অসমৰ শিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইদেৱে সংগীত অনুষ্ঠান অনুষ্ঠিত কৰিব। সেইবাবে মই সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আশা কৰিছোঁ সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াই এই অনুষ্ঠান সুন্দৰভাৱে পৰিচালনা কৰাত সহায় যাতে কৰে। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।